নমস্কাৰ অজন্তা চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। যিহেতু পবিত্ৰ শাওণ মাহ চলি আছে, সেয়ে আমি সপৰিয়ালে মা মনসা মন্দিৰলৈ যাব ওলাইছোঁ। আমি গৈ মা মনসা মন্দিৰ পালোঁগৈ। এয়া ভটাপাৰা গড়লত থকা ৰাণী চাপৰি মা মনসা মন্দিৰ। এই মা মনসা মন্দিৰত আহি খুবেই ভাল লাগে। আগতেও কেইবাবাৰো আহিছোঁ, আকৌ আজিও আহিছোঁ। এই মা মনসা মন্দিৰত এয়া মোৰ শাহু মা। আমি গৈ মা মনসা মন্দিৰত ধূপ চাকি জ্বলালোঁ আৰু পৰিয়ালৰ মংগলৰ অৰ্থে মাৰ চৰণত সেৱা জনালোঁ। তাৰপিছত আমি মন্দিৰত সেৱা জনাই শৰাই এখন আগবঢ়ালোঁ। মন্দিৰতে আমি ভোগো খালোঁ। এই মা মনসা মন্দিৰত বছৰত দুবাৰ পূজা হয়। বহাগ মাহত 5 দিনীয়া পূজা হয় আৰু শাওণ মাহতো পূজা এভাগ কৰে, এদিনীয়া পূজা হয়। এয়া মোৰ ল'ৰা দুটা আৰু মোৰ হাজবেণ্ডে নিৰ্মালি লোৱাত ব্যস্ত। আমি মন্দিৰত সেৱা জনাই আহিলোঁ। বাহিৰলৈ ওলাই আহিলোঁ। মোৰ শাহুমায়ে হাতত ভোগ লৈয়ে আহিছে। আমি বাহিৰতে অকণমান বহিম বুলি ভাবিলোঁ। সঁচাকৈয়ে মাৰ চৰণত সেৱা জনাই বহুত ভাল লাগিল। আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবচোন আৰু ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।